উদালগুৰি জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি তেলিয়াপাৰা মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বুৱাৰী বহাগী উৎসৱ উদযাপন যোৱা ৰবিবাৰে সামৰণি পৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তিয়ে মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ উন্মোধন কৰি তেলিয়াপাৰা আঞ্চলিক বুৱাৰী বহাগী উৎসৱ উদযাপন সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মহিলাসকলে শৃংখলাবদ্ধভাৱে বুৱাৰী বিহু উদযাপন কৰিবলৈ সক্ষম হৈছে আৰু সমাজৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি মত পোষণ কৰে। নমস্কাৰ, আজি আমি তেলিয়াপাৰা বুৱাৰী বিহু মানে বুৱাৰীসকলে তেলিয়াপাৰাত বহু বছৰৰ মূৰত আমি মানে বুৱাৰী বিহু পাতিব লৈছোঁ। আমি সকলো বুৱাৰী ওলাই বহু কষ্ট কৰি আই মানুহে সকলোৱে আমাক আগবঢ়াইছে। সকলোকে যিমান ইয়াতে আহিছে সকলোলৈ মই আমাৰ বুৱাৰী বিহুবিলাকে আগবাঢ়ি আহিছো। সকলোৱে মানে নাচ গান দেখি পাইছে আমাৰ তেলিয়াপাৰা সমাজত সেইখিনি মানে আগবাঢ়িছো আৰু ভাল পোৱা কামনা কৰিছো যাতে এনেকুৱা সদায় ৰঙীন হৈ থাকক তেলিয়াপাৰাৰ বাসিন্দাসকলে আৰু আই মাতৃসকলে সকলোৱে আমাক সহায় আগবঢ়াইছে। আমাৰ সকলোৱে যিমান গাঁৱৰ মানে ভাই ভনী সকলোৱে আমাক সহযোগ কৰিছে। মই এই বিহুখন হৈ গ'ল কেনেকে হৈ গ'ল মানে যদি ভাল হয় আমি আকৌ আগবাঢ়িম। আমাক যদি সহায় কৰিছে মোৰ সহযোগত মোৰ গীতিকা ভনী গোটেই আছে যিমান আছে বুৱাৰী তেলিয়াপাৰা গোটেই বুৱাৰী আই মাতৃ সকলোৱে আকৰ্ষণীয় হৈছিলে। আৰু সেয়েহে আমি আজি দ্বিতীয় প্ৰথম কাৰ্যসূচী আছিলে পিঠা বনোৱা প্ৰতিযোগিতা। পিঠা বনোৱা প্ৰতিযোগিতাত খুব আকৰ্ষণীয় হৈ হৈছে। 18বিধ পিঠা ৰাতিটোৰ ভিতৰত বনাই ইয়াত পৰিৱেশন কৰিছে। ভেকচন প্ৰতিযোগিতাও খুব আকৰ্ষণীয় হৈছিলে। গতিকে এতিয়া আমাৰ মুকলি বিহু চলি আছে, ৰাতিৰ আকৰ্ষণ আছে, আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ জ্ঞান জনাক আৰু পূজা কলিতা। গতিকে খুব উলহ মালহেৰে আমাৰ সকলো ৰাইজে উপভোগ কৰিছে। আগন্তুক আমি ইয়াতকৈ যাতে আমি নিজৰ সংস্কৃতিটো আগুৱাই নিয়াৰ কি আমাৰ আছে সেইবিলাক আমি মানে অনুষ্ঠিত কৰিম বুলি আমাৰ বহুত পৰিকল্পনা আছে, বহুত আশা আছে। আমি ইয়াতকৈ ধুমধামেৰে উল্লাহেৰে আমি অঞ্চলৰ সমগ্ৰ আঞ্চলিক ভিত্তিত যাতে আমি বুৱাৰী বিহু উদযাপন কৰিবলৈ পাবো। মনত এনেকৈয়ে আহিল যে প্ৰথম বুলি নকওঁ, বিহু আগতে হৈছিলে। আজি 6 বছৰ ইয়াত বিহু হোৱা নাই। আগত আঞ্চলিক ভিত্তিত সকলোৱে লগ লাগি পতা হৈছিলে। আজি 6 বছৰ আমাৰ তেলিয়াপাৰাখনত বিহু হোৱা নাই। সেয়ে আমাৰ মনত আহিল, খুব আনন্দ কৰিবৰ মন যায়। গতিকে বোৱাৰীসকলে লগ লাগি এইবাৰ বিহু অনুষ্ঠিত কৰিম আৰু আমি আগৰ পৰম্পৰাক আমি ৰক্ষা কৰিম। সেয়েহে আমি বোৱাৰীসকলে লগ লাগি ৰাজহুৱা সভাৰ জৰিয়তে সমিতি গঠন কৰি প্ৰস্তুতি আৰম্ভ কৰিলো। আজি আৰু তাৰে পূৰ্ণাংগ ৰূপ দিলো। এইখিনি সকলোকে ধন্যবাদ। সমষ্টিৰে অন্তৰ্গত খয়ৰা জংঘল বিচিডিছে খুব ধুনীয়া ঠাই তেলিয়াপাৰা। তেলিয়াপাৰা আঞ্চলিক ৰঙালী উৎসৱ পালন কৰিছে আৰু বিশেষকে এই উৎসৱটি এইবাৰ নেতৃত্ব লৈছে নাৰী শক্তিয়ে। মহিলাসকলে আমাৰ আই মাতৃসকলে আগুৱাই আহি ইমান ধুনীয়াকে উৎসৱটি আয়োজন কৰিছে, তাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ যি পৰম্পৰা সংস্কৃতি অলপ তেলিয়াপাৰাত মাজতে অলপ মানে থমকি ৰৈছিলে, আজি পুনৰবাৰ তেখেতসকলে আৰম্ভ কৰি পেলাই খুব এটা ধুনীয়া পৰিৱেশ এটা গঠন কৰিলে। আৰু মই বিচাৰিছো যে এইটো আজিৰ পুনৰ আৰম্ভণি হৈছে আৰু এইটো কণ্টিনিউ থাকক আগলৈ। আৰু ইয়াতে ক'বলৈ গ'লে বোৱাৰীসকলে এটা নতুন যুগৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত মই একমত। আৰু মেইন কথাটো কি যে আমি ইয়াতে সম্পূৰ্ণ সহযোগ কৰিছো আৰু আগলৈ এইটো আমি জীয়াই ৰাখিব লাগিব। আৰু তেখেতসকলকে বোৱাৰীসকলকে আমি এই অনুষ্ঠানটো পাতিব দিব লাগিব আগলৈও, কিয়নো
হয়তো আমি পাতিলে ইমান ধুনীয়াকে নহলে হয় তেখেতসকলে পাতি পালে ইমান ধুনীয়াকে ডিসিপ্লিন মেইন কথাটো ইয়াতে ডিসিপ্লিন দেখা পাই আছো গোটেই বতৰো ইমান সাপোৰ্টিভ কৰিছে তেখেতসকলে পবিত্ৰ মনেৰে অনুষ্ঠানটো আয়োজন কৰিছে তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে খুব ধুনীয়া পৰিৱেশ গোটেই ভাৰতবৰ্ষতে হওক অসমতে হওক নিৰ্বাচনৰ বতৰ আৰু সবৰ মুখত হাঁহি আৰু সবেই ইতিমধ্যে ডিসিশন দিয়ে দিছে কি হ'বলৈ গৈ আছে আমিও মুখত হাঁহি বিৰিঙাই ৰাইজৰ লগত আছো টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন এনিফাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.